পেঞ্চনাৰসকলৰ জড়িত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এটা মহামান্য উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা ৰায়দান আহিছে। গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম। এই নটিফিকেশ্যনখন আপোনালোকে দেখিছে 21 ফেব্ৰুৱাৰী 2026 তাৰিখত প্ৰকাশিত হৈছে। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াতে সেইসকল পেঞ্চনাৰৰ তেওঁলোকৰ পে' ৰিভিজন বা তেওঁলোকৰ যিটো ভাত্তা, সেই ভাত্তা পে' ৰিভিজনক লৈ এটা ডাঙৰ আপডেট আহিছে। বকেয়াক লৈ এটা আপডেট আহিছে। এই যিখন নটিফিকেশ্যন এইখন আপোনাৰ আহিছে এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, আৰু পঠিয়াই দিছে দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈকে। ছাবজেক্টটো চাওক, ইয়াতে দিছে ৰিগাৰ্ডিং পেঞ্চন হু ৰিটায়াৰ্ড ডাইড বিটুইন 1/1/2006 আৰু 31/3/2009। তো যিসকল পেঞ্চনাৰ আছে 1/1/2006 পৰা 31/3/2009 ভিতৰত যিসকল ৰিটায়াৰ হৈছে বা যিসকলে মৃত্যু হৈছে, তেওঁলোকৰ কাৰণে ইয়াতে বহুত এটা ডাঙৰ খবৰ এটা আহিছে। ৰেফাৰেঞ্চটো আপোনালোকে চাওক, অনাৰেবল হাইকোৰ্টছ অৰ্ডাৰ। তো এতিয়া ইয়াতে মহামান্য উচ্চ ন্যায়ালয়ৰ এটা অৰ্ডাৰ আছে। তো সেই অৰ্ডাৰৰ ভিত্তিত ইয়াতে এই খবৰটো আহিছে। ইয়াতে চাওক, বহুত দীঘল দুখন নটিফিকেশ্যন, আমি দুটা পেজৰ এখন নটিফিকেশ্যন আমি গোটেইখিনি চাবলৈ ইয়াতে চেষ্টা কৰিম। গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিম, কি কথা দিছে। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেল ভিজিট কৰি চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাকলৈকে পাবৰ কাৰণে। আহক আমি খবৰটোৰ ফালে আগবাঢ়োঁ। ইয়াতে চাওক, বিষয়টো দিছে 1/1/2006 পৰা 31/3/2009 অৱসৰ গ্ৰহণ, মৃত্যু হোৱা পেঞ্চনাৰসকলৰ সন্দৰ্ভত উল্লেখ। মাননীয় উচ্চ ন্যায়ালয়ৰ 21/8/2025 তাৰিখৰ আদেশ ৰিট এপিল নাম্বাৰ ইয়াতে দি দিছে। তো ইয়াতে লিখিছে, উপৰোক্ত বিষয়ৰ সৈতে সম্পৰ্কিতভাৱে জনোৱা হয় যে উল্লেখিত আদেশ অনুসৰি অৰ্থ বিভাগে ৰিভিউ পিটিশ্যন নাম্বাৰ ইয়াতে আছে, প্ৰসংগত ৰিট আপিল নাম্বাৰটো ইয়াতে আছে, দাখিল কৰিছিল, যি 28/4/2016 তাৰিখে অল আছাম ৰিটায়াৰ্ড অফিচাৰ্ছ টিচাৰ্ছ এণ্ড এমপ্লয়িজ কমিটি বনাম ষ্টেট অফ আছাম আদাৰ্ছ মাননীয় ন্যায়ালয়ে প্ৰদান কৰা আদেশৰ বিৰুদ্ধে আছিল। উক্ত বিষয়টো 1/1/2006 পৰা 31/3/2009 অৱসৰ গ্ৰহণ, মৃত্যু হোৱা কৰ্মচাৰীৰ সংশোধিত হাৰত পেঞ্চনৰ বকেয়া, DCRG, ছুটী নগদীকৰণ আদি পৰিশোধ সম্পৰ্কীয়। এই কৰ্মচাৰীসকল আছাম পে ROP 2009 অধীনত আছিল, যি 1/1/2006 পৰা 31/3/2009 বলবৎ আছিল। উল্লেখযোগ্য যে যদিও 1/4/2009 পৰা সংশোধিত বেতন গঠন আছাম পে কমিশ্যন 2008 পৰামৰ্শ অনুসৰি কাৰ্যকৰী কৰা হৈছিল, তথাপিও 1/1/2006 তাৰিখে ধাৰ্যভাৱে বেতন নিৰ্ধাৰণ কৰা হৈছিল আৰু 1/1/2006 পৰা 31/3/2009 কোনো বকেয়া পৰিশোধ কৰা নহ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল। 1/1/2006 পৰা 31/3/2009 কেৱল ধাৰ্যভাৱে লাভ প্ৰদান কৰা আৰু বকেয়া পেঞ্চন বৃদ্ধি কৰা, DCRG আদি পৰিশোধ নকৰাৰ সিদ্ধান্ত আছাম পে কমিশ্যন 2008 পৰামৰ্শৰ ভিত্তিত লোৱা হৈছিল। তদুপৰি চৰকাৰে 1/1/2006 তাৰিখৰ কাট অফ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছিল। সেই অনুসৰি 31/12/2005 তাৰিখলৈ অৱসৰ গ্ৰহণ কৰা আৰু 1/1/2006 পৰা 31/3/2009 অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক 1/1/2006 পৰা 31/3/2009 কোনো বাস্তৱিক লাভ প্ৰদান কৰা নহ'ল। যেনেকৈ কাৰ্যৰত কৰ্মচাৰীসকলকো 1/1/2006 পৰা 31/3/2008 কোনো বেতন বকেয়া দিয়া হোৱা নাছিল। 31/3/2008 অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক সংশোধিত বেতনৰ ভিত্তিত DCRG আৰু গ্ৰেচুইটি পৰিশোধ কৰা হৈছিল। পিছলৈ অৱশ্যে 1/4/2009 পিছত অৱসৰ গ্ৰহণ, মৃত্যু হোৱা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক 1/10/2006 পৰা 31/3/2008 বকেয়া 5টা পৰ্যায়ত পৰিশোধ কৰা হৈছিল। ইয়াৰ পিছত আবেদনকাৰীসকলে WPC ইয়াতে নাম্বাৰ এটা আছে, দাখিল কৰি 1/1/2006 পৰা 31/3/2009 বকেয়া পেঞ্চন, DCRG আদি দাবী কৰে। এই গোচৰত
চিফ ছেক্ৰেটাৰী ফাইনেন্স, পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্ট, আছাম আদি উত্তৰদাতা আছিল। মাননীয় উচ্চ ন্যায়ালয়ে 28/4/2016 তাৰিখে WPC নাম্বাৰ এটা আছে ইয়াতে, ইমানত আবেদনকাৰীসকলৰ প্ৰাৰ্থনা অনুসৰি আদেশ প্ৰদান কৰে। ইয়াৰ পিছত কণ্টেম্প্ট কেছ নাম্বাৰ ইয়াতে এটা আছে, দাখিল কৰা হয়। চৰকাৰৰ ওপৰত বৃহৎ আৰ্থিক বোজা পৰিব বুলি বিবেচনা কৰি ৰিট আপিল নাম্বাৰ ইয়াতে আছে, ৰিট আপিল নাম্বাৰ, ৰিভিউ পিটিশ্যন নাম্বাৰ আৰু ৰিট আপিল নাম্বাৰ দাখিল কৰা হৈছিল। উক্ত সকলো গোচৰ মাননীয় ন্যায়ালয়ে খাৰিজ কৰিছে। অন্তিমত ৰিট আপিল নাম্বাৰ ইয়াতে এটা আছে, 21/8/2025 তাৰিখৰ আদেশত মাননীয় ন্যায়ালয়ে উল্লেখ কৰিছে যে 1/1/2006 পৰা 31/3/2009 অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰসকলক সংশোধিত পেঞ্চন সুবিধা বঞ্চিত কৰাৰ বাবে এক পৃথক শ্ৰেণী হিচাপে গণ্য কৰিব নোৱাৰি। উল্লেখিত সকলো আদেশ মাননীয় উচ্চ ন্যায়ালয়ৰ ৱেবছাইট, ইয়াতে ৱেবছাইট এটা আছে, ইয়াত উপলব্ধ। উপৰোক্ত পৰিপ্ৰেক্ষিতত অনুৰোধ কৰা হৈছে যে 1/1/2006 পৰা 31/3/2009 অৱসৰ গ্ৰহণ, মৃত্যু হোৱা পেঞ্চনাৰসকলৰ প্ৰকৃত সংখ্যা আৰু WPC নাম্বাৰ ইয়াতে এটা আছে আৰু ৰিট আপিল নাম্বাৰো আছে, ইমানৰ আদেশ অনুসৰি সাম্ভাব্য আৰ্থিক প্ৰভাৱৰ বিৱৰণ 7/5/2025 তাৰিখৰ ভিতৰত অৱশ্যে এই বিভাগলৈ প্ৰেৰণ কৰিব। ইয়াক হাইকোৰ্ট আৰ্জেণ্ট হিচাপে গণ্য কৰা হ'ব। তো দেখিছে আপোনালোকে গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ।